গুড মৰ্নিং মই বিজুমণিয়ে মোৰ নতুন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা ৰুটি বনাই দিছোঁ হাজবেণ্ডক। এইটো কালি ভিডিঅ' হয় দেই, আপোনালোকে আজিহে পাব। তাৰপৰা কালি বুটৰ আৰু আলু চব্জি বনাইছিলোঁ, তাকে থাকিলে সেইবোৰ ৰুটি দিছোঁ ৰাতিপুৱাই। হাজবেণ্ডক খুৱাই বুৱাই মন্দিৰলৈ ওলাই যাবলৈ বুলি লৈছোঁ। তেওঁক লগ ধৰিছোঁ, তেওঁ যাবলৈ মন কৰা নাই। তাৰপৰা সেইকাৰণে মই লগৰ এজনীৰ লগত যাম বুলি এয়া ওলালোঁ মেলিলোঁ, ফটো অকণ মাৰিলোঁ। ফটো মৰা মেইন ন, সেইটো কাৰণে এয়া আমি মন্দিৰভাগ পালোঁহি। এই ভাগ ওচৰৰ মন্দিৰ হয়, তালৈকে আহিলোঁ। এয়া আহি মেলি আপোনালোকে চবেই কালি মন্দিৰলৈ গ'ল চাগে ন। ভোলানাথে সকলোকে কৃপা দৃষ্টি বনাই ৰাখক, সকলোৱে মংগল কৰক। এয়া চাকি বন্তি দিলোঁ। ইয়াত দেৱ দেৱী মূৰ্তি আছে, দেৱ দেৱী মূৰ্তি কিভাগৰ তাতে চাকি বন্তি দিয়ে, তাতে চাকি বন্তি দিলোঁ। ইফালে শিৱলিংগ আছে, শিৱলিংগত গাখীৰ আৰু পানী অৰ্পণ কৰিলোঁ। সেইটো ভিডিঅ' কৰি দিবলৈ মানুহ নহ'ল, সেইকাৰণে সিহঁতক ক'বলৈও বেয়া লাগিলে, নকৰিলোঁ। এয়া তাৰপৰা আকৌ অকণমান ফটো মাৰিলোঁ। ফটো মৰাটো মেইন ন, ধুনীয়াকৈ সাজি কাচি গৈ সেয়া শুশ্ৰূষা কৰাৰ পিছত মাৰিছোঁ ফটো। ধুনীয়াকৈ ফটো মাৰি আহি সিহঁতক আমাৰ ঘৰলৈ লগ ধৰি আনিলোঁ। তাৰপৰা লগ ধৰি আনি এয়া পুৰি আৰু চব্জি বনাইছোঁ, ভাত নাখাই বোলে ব্ৰতত, সেইটো কাৰণে। তাৰপৰা গৈ আকৌ সিহঁতক ঘৰত থ'বলৈ গৈ সিহঁতৰ ঘৰ পালোঁগৈ। একেবাৰে ওচৰ নহয় বাৰু, অকণমান দূৰ হয়। এইটো সিহঁতৰ ঘৰ। চাওক কি ধুনীয়াকৈ ফুল থৈছে, কি ধুনীয়াকৈ ফুলবোৰ থৈছে নহয়। ঘৰটো ধুনীয়াকৈ ৰাখে ঘৰটো, আৰু ফুলবিলাকো ধুনীয়াকৈ সজাই ৰাখিছে। তাৰপৰা এয়া আহিলোঁ আৰু ঘৰলৈ। তাই শাক পাচলি অলপ ছিঙি দিলে, মূলা আছিলে, মূলা শাক ছিঙি দিলে। ভিডিঅ' কৰা নহ'ল আৰু, ভিডিঅ'কণ কৰি থ'ম বুলি ভাবিছিলোঁ, পাছতে ভাবিলোঁ ভিডিঅ'কণ কেলৈ কৰি নথলোঁ, তাই মূলা ছিঙিছে। আচলতে নতুনকৈ ভিডিঅ' বনাওঁ যে, ইমানকৈ মানে এইবিলাক যে প্ৰত্যেকটো ভিডিঅ' কৰি থোৱা কিবা কৰি থোৱা মানে এইবিলাক মানে হেৰি নাইকিয়া কতে হৈছে। এইজনী সিহঁতৰ ঘৰলৈ আহিছোঁ, তাইক মই সুধি আছোঁ ফুলৰ কথা, তাই কৈ আছে। ইহঁতৰ ঘৰলৈকে আহিলোঁ, লগৰ হয়, লগৰ মানে ইয়াত হাজবেণ্ডৰ লগৰ ল'ৰা ৱাইফ হয়, তেনেকৈ চিনাকি। ফটো একপি মাৰোঁ বুলি কৈছোঁ, তাই কৈছে নেমাৰোঁ দেই বুলি কৈছে, হাঁহিছোঁ। তাৰপৰা আহিলোঁ, মোৰ শাকনিডৰা চাওক ইমান ধুনীয়া হৈ আছে। তাতে উঘালি দিবলগীয়া হ'লে এখন উঘালি আকৌ পেলাই দিবলৈ বেয়া লাগিলে ৰুই দিছোঁ। এখন উঘালি পেলাই দিবলৈ বেয়া লাগিলে, কি ক'ব আৰু, কিবা এটা কৰিও শান্তি নাপাওঁ। আকৌ উঘালা মেলা কৰিবলৈলগীয়া হয় লোকৰ কাৰণে। মানুহবোৰে বেয়া পায় নে কি নে নাজানো আৰু, কিবা কৰিলে সেইটো কাৰণে এখন পেলাই দিবলৈ বেয়া লাগে ন। ইমান ধুনীয়াকৈ লোকৰ ঘৰৰ পৰা লাই সচটো আনি ৰুইছিলোঁ, ডাঙৰ ডাঙৰ লাই হয়, সেইটো কাৰণে উঘালি পেলাই নিদিয়ে, আকৌ ৰুই দিছোঁহি তাকে। তেনেকৈ দিনটো পাৰ কৰিছে। যিবিলাকে খেতি কৰে কষ্ট কৰি পিনি তেওঁলোকে বুজি পায় ন, উঘালি পেলাই দিয়েতো কিমান দুখ লাগে। মানে অকল কষ্ট কৰি কৰাৰ কাৰণে নহয়, যি মানে ফুল ভাল পায়, গছ গছনি ভাল পায়, সেইবিলাক মানুহেতো গছ গছনি উঘালি পেলাই দিব নোৱাৰে ন। যিটো বস্তু নিজে ৰোৱা কৰা হয়, সেইটো কাৰণে কি কৰিব এতিয়া, পেলাই দিব নোৱাৰোঁ, ৰুই থৈছোঁ। যিয়ে নিজে নাজানো আৰু, জীৰিব যে আশা কম। তাৰ